बहुत गुड मॉर्निंग नमस्कार সন্মানীয় বাইদেউ সকলো শিক্ষাগুৰুক নমস্কাৰ জনাই কাৰ্যসূচীৰ কাৰণে আহিছিলোঁ মোৰ ভাইটি ভণ্টি সকলোকে প্ৰণাম জনাইছোঁ। মোৰ নাম শ্ৰী পিংকু পেগু, ঘৰ মই ভকোৱাবিলাক, মই ভকোৱামুখ স্কুলৰ ওচৰত থাকোঁ আৰু মই আপোনালোকৰ বিদ্যালয়ত শিক্ষা পৰিৱেশ শান্তি ঐক্য লগতে বৃক্ষৰোপণৰ কাৰণে আহিছিলোঁ। সকলো ভালৰ কাৰণে পৃথিৱীটো আৰু যাতে সেউজীয়া হওক, যাতে আমি ভালদৰে সকলোৱে মিলা প্ৰীতিৰ মাজত যাতে বসবাস কৰি জীয়াই থাকিব পাৰোঁ, ভাল শিক্ষা লৈ মেলি প্ৰথমতে ছাৰ বাইদেউসকলক ধন্যবাদ দিছোঁ তেওঁলোকে এটা সুযোগ দিয়াৰ কাৰণে। আমি গছ পুলি কিয় ৰুব লাগে আমি সকলোৱে জানো। গছৰ পৰা আমি জীয়াই থাকিবৰ কাৰণে আমি যিটো উশাহ লওঁ, অক্সিজেন, ফল মূল, চাহ সকলোৱে আমি পাওঁ, হয়নে নাই? গছ নহ'লে আমিতো জীয়াই থাকিব নোৱাৰোঁ, আমি জানো গছ নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। সেইকাৰণে আমি সকলোৱে গছ পুলি ৰুব লাগে, গছ কাটিব নালাগে। গছৰ অবিহনে বেলেগ কিবা উপায় আছে নেকি সেইবোৰৰ বিষয়ে আমি চিন্তা কৰা উচিত। নহ'লে এখন পৃথিৱী চাওকচোন, আজি ছমাহ পৰ্যন্ত হ'ল বৰষুণ অহা নাই। যোৱাকালি নে পৰহি কেইটামান বৰষুণ আহিছিল। সেইকাৰণে গছ নাথাকিলে বৰষুণো নাহে, গছ নাথাকিলে পানীও নাথাকে আৰু মানুহো নাথাকে, বা যিকোনো জীৱই থাকিব পৰা মানুহটো নাথাকে। সেইকাৰণে আমি সকলোৱে গছ পুলি প্ৰত্যেক বছৰে আমাৰ বাৰ্থডেবোৰত বা অন্যান্য কাৰ্যসূচীবোৰত আমি গছ পুলি ৰোৱাটো প্ৰেক্টিছ কৰিব লাগিব। আৰু সকলো মা দেউতা ঘৰৰ সকলোকে ক'ৰবাত গছ পুলি এখন পৃথিৱীত জীয়াই থাকিব পাৰিম। নহ'লে তোমালোকে এতিয়া জুন জুলাই মাহতো স্কুলৰ ভিতৰত ক্লাছ কৰিব পৰা কণ্ডিশ্যনে নাথাকিব। বহুত গৰম বাঢ়ি গৈছে, পানী কমি গৈছে। আমি সকলো আমাৰ মা দেউতা আমাৰ ঘৰ সকলোৱে খেতি বাতি কৰে, যদি পানীয়ে নাথাকে খেতি কেনেকৈ কৰিম? কথাটো তেনেকুৱা। সেইকাৰণে সকলোৱে সজাগ হওক, তাৰে উদ্দেশ্যলৈ আহিছিলোঁ। আৰু ডেইলি স্কুল আহিবা, ছাৰ বাইদেউহঁতৰ কথা তোমালোক ভালদৰে মানি চলিবা। ছাৰ বাইদেউহঁতৰ কথা মানি মেলি ডাঙৰ মানুহ হ'ব পাৰিবা। সদায় স্কুললৈ ৰেগুলাৰলি আহিবা, এদিন আহি দুদিন নাহিলে পাছত প্ৰব্লেম হ'ব। যেতিয়া ডাঙৰ ডাঙৰ কলেজত যাবা তেতিয়া মানে তোমালোকৰ যিহেতু এতিয়া কিতাপৰ চাইজবিলাক সৰু সৰু হৈ আছে, যেতিয়া ডাঙৰ হৈ গৈ থাকিব কিতাপটো ডাঙৰ হৈ গৈ থাকিব, তেতিয়া মানে সৰু কালত যদি নপঢ়া তেতিয়াহ'লে ডাঙৰ হ'লে পঢ়িব মন নাযাব আৰু বুজি নাপাবা কিবা। সেইকাৰণে সদায় স্কুল আহিবা, ছাৰ বাইদেউহঁতৰ কথা মানি চলিবা দেই, ঠিকে আছে? বিশেষ দীঘলীয়া নকৰোঁ, ভালদৰে পঢ়া শুনা কৰা, তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু এই গছ পুলিটো আমি সকলোৱে মিলি ৰুম, আমলখি আৰু বকুল। আৰু বৰষুণ দুই এদিন দিব, কিন্তু বৰষুণটো যদি বন্ধ হৈ যায় তেতিয়াহ'লে তোমালোক আকৌ পানী দিবা দেই, আহি মেলি প্ৰতিপাল কৰিবা, ভাল লাগিব। ভৱিষ্যতে অহা যোৱা কৰি থাকিলে দেখা পাব। আৰু তোমালোকে এখন বিদ্যালয়ত ইয়াৰ পৰা ওলাই যোৱাৰ আগে আগে সকলো নামত গছ এজোপা এজোপা ৰুই থৈ যাব, ভাল লাগিব। এইখিনিয়ে আৰু ছাৰ বাইদেউহঁতে ইমান তোমালোকক মৰমৰ মাধ্যমেৰে মানে নিজৰ ঘৰৰ সন্তান নিচিনা হেৰি কৰি তোমালোকক পঢ়া শুনা পঢ়াইছে। সেইকাৰণে ভালদৰে ছাৰ বাইদেউহঁতৰ কথা মানি চলিব আৰু এখন বিদ্যালয়ৰ নাম কৰিব লাগিব, এখন গাঁৱৰ নাম কৰিব লাগিব। তেতিয়াহে ছাৰ বাইদেউহঁতৰ গৌৰৱ বাঢ়িব, হয় নহয়? ঠিকে আছে, বহুত বহুত ধন্যবাদ। তুমি আহিলে ছাৰ বাইদেউহঁতৰ আমি ৰুই লওঁ। বাইদেউটো লোৱা। বাৰ্থডেবিলাকত ল'বা দেই, ল'ব লাগে। পানী ঢালি ল'বা দেই, ৰাতিপুৱা হওঁতে দেই। Udah. Mana nih seru. Ini lana ini, lana ini. Hah? Ini kuliah yang nama biak sonan dong kan tasan sini. Mia syukur orang gosla lana biak biak bayin bawa korban ini bayi sih. Sekolah dakli sih sudah man bayi mencokin nih. Kayak
जोब्बाय Sophia. Aku juga gai. Bunti ya dah. Gai par liuk. Ini saya. Panik terlibat deh. Nó hối rồi.